গুৱাহাটীত 11 সংখ্যক অসম ৰাজ্যিক মাষ্টাৰ ছুইমিং চেম্পিয়নশ্বিপ 1.5 শতাধিক মাষ্টাৰ্ছ সাঁতোৰবিদৰ অংশগ্ৰহণ ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ সাঁতোৰ প্ৰতিযোগিতালৈ অসম দল বাছনি দেওবাৰে গুৱাহাটীৰ উলুবাৰীস্থিত বিমলা প্ৰসাদ চলিহা ছুইমিং পুলত এদিনীয়াকৈ অনুষ্ঠিত হয় 11 সংখ্যক অসম ৰাজ্যিক মাষ্টাৰ্ছ ছুইমিং চেম্পিয়নশ্বিপ অসম সাঁতোৰ সংস্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে 11খন জিলাৰ 1.5 শতাধিক মাষ্টাৰ্ছ সাঁতোৰবিদে পুৰুষ মহিলা উভয়ে 22টা শাখাত ক্ৰীড়াংগনত উজাৰি দিলে শ্ৰেষ্ঠত্ব 25 বছৰ বয়সৰ পৰা আৰম্ভ কৰি 75 ঊৰ্ধ্বলৈকে বিভিন্ন বয়সোত্তৰ শাখাত খেলুৱৈসকলে দাঙি ধৰিলে প্ৰদৰ্শন এই প্ৰতিযোগিতাৰ পৰাই অহা 21ৰ পৰা 23 নৱেম্বৰলৈ অনুষ্ঠিত হ'ব লগা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে অসম দলক কৰা হ'ব বাছনি আয়োজকৰ হৈ এই সন্দৰ্ভত জনালে অসম সাঁতোৰ প্ৰশিক্ষক বাবুল গুৰুঙে আজি 11টা মাষ্টাৰ্ছ একোয়াটিক যিটো ছুইমিং চেম্পিয়নশ্বিপ নেহৰু ষ্টেডিয়ামৰ বিমলা প্ৰসাদ চলিহা ছুইমিং পুলত হৈ আছে এই কম্পিটিশ্যনটো অসম সাঁতোৰ সংস্থাৰ ফালৰ পৰা আয়োজিত কৰা হৈছে ইয়াত অসমৰ প্ৰায় 11টা জিলাৰ পৰা এই প্ৰতিযোগীসকলে আহি অংশগ্ৰহণ কৰিছে 150ৰ ওপৰত প্ৰতিযোগীসকল ইয়াত ইতিমধ্যে খেলি আছে আপোনালোকে দেখিবলৈ পাইছে আৰু ইয়াৰ পৰা আমি আগন্তুক হায়দৰাবাদত গাচিঅলিত হ'বলগীয়া 21ৰ পৰা 23 নৱেম্বৰত নেশ্যনেল 21টা মাষ্টাৰ্ছ চেম্পিয়নশ্বিপৰ বাবে অসম দলটো বাছনি কৰা হ'ব আৰু ইতিমধ্যে দেখিছোঁ যে খুব সুন্দৰ পৰিৱেশ আৰু আমাৰ কাৰণে এটা ভাল আমি দেখিছোঁ যে 70, 74, 65, 69 ইয়াৰ্ছৰ মহিলাও ইয়াত আহি অংশগ্ৰহণ কৰিছে আৰু খুব ভাল পৰিৱেশ আৰু আশা কৰিছোঁ যে ইয়াৰ পৰাই যোৱা বছৰৰ নিচিনাকৈ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসম দলৰ এটি ভাল খেলুৱৈ আমি বাছনি কৰি উলিয়াব পাৰিম আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক বুটলি আনিব সক্ষম হ'ব কেটেগৰী ইয়াতে 22টা কেটেগৰী আছে 25 বছৰ বয়সৰ পৰা 75 এণ্ড এবভ ইয়াৰ্ছৰ কেটেগৰীলৈকে ইয়াত খেলসমূহ অনুষ্ঠিত হৈ আছে 65, 70 ইয়াৰ্ছৰ মহিলাসকলো আহি ইয়াত অংশগ্ৰহণ কৰিছে যোৱা বছৰো আমি ৰাষ্ট্ৰীয় পৰ্যায়ত মাষ্টাৰ্ছত আমি যথেষ্ট ভাল ফল দেখুৱাবলৈ সক্ষম হৈছিলোঁ আৰু আশা কৰোঁ এইবাৰো আমি ভাল ফল দেখুৱাবলৈ সক্ষম হ'ম প্ৰতিযোগিতাত অংশ লৈ আনন্দিত এইগৰাকী 60 ঊৰ্ধ্বৰ মহিলা সাঁতোৰবিদ বিগত 10টা বছৰ সাঁতোৰ ক্ৰীড়াৰ সৈতে জড়িত হৈ নিজৰ স্বাস্থ্যৰ অসুবিধা দূৰ কৰিবলৈ সক্ষম হৈছে তেওঁ 69 মই ফেঞ্চি বজাৰ মোৰ আগতে খুব বিষ আছিলে হেৰি তাৰপিছত মই যেতিয়া ছুইমিং কৰিলোঁ তেতিয়াৰ পৰাই মই মানে পেইনবিলাকো কমি আহিলে মই সেইকাৰণে কণ্টিনিউ কৰি থাকিলোঁ বহুত ভাল হৈছে সেইকাৰণে আমিও ইনস্পিৰেশ্যন পাইছোঁ তাৰ কাৰণে আৰু কেণ্ডিডেট ওলাই আহি আছে এইকাৰণে এইবিলাক কম্পিটিশ্যন পতাৰ কাৰণে ভাল পাইছে 60 ঊৰ্ধ্বৰ সাঁতোৰবিদে এনেদৰে সাঁতোৰ প্ৰতিযোগিতাত অংশ লোৱা প্ৰত্যক্ষ কৰি অনুপ্ৰাণিত হৈছে অনুজ সাঁতোৰবিদ এই পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আয়োজক অসম সাঁতোৰ সংস্থাক খেলুৱৈসকলে জনালে ধন্যবাদ মই যোৱা বছৰো 2024ত যোৰহাটত হওঁতেও মই পাৰ্টিচিপেট কৰিছিলোঁ আৰু এইটো মোৰ ছেকেণ্ড টাইম মাষ্টাৰ্ছত পাৰ্টিচিপেট কৰা ইউজুৱেলি মই নেশ্যনেল আৰু ষ্টেটত এনে পাৰ্টিচিপেট কৰোঁ এইবাৰ মই দুটা ইভেণ্ট হৈ গ'ল বৰ্তমান 400 মিটাৰ ফ্ৰী ষ্টাইলত ফাৰ্ষ্ট হ'লোঁ আৰু 200 মিটাৰ ফ্ৰী ষ্টাইলত ফাৰ্ষ্ট হ'লোঁ আৰু এয়া মোৰ গ্ৰুপটো আছিলে 35 to 39 এজ কেটেগৰী আৰু এইটো বহুত ভাল প্ৰচেষ্টা হয় বিকজ যিমানবোৰ এতিয়া মানে ধৰক ল'ৰা ছোৱালীবোৰে সৰুৰ পৰাই ছুইমিং শিকে কিন্তু এটা টাইমত সেইটো কণ্টিনিউ নকৰে তো এতিয়া মানে হৈছে কি যিবোৰ স্পৰ্টছ লাভাৰ হয় বা যাৰ ছুইমিং কৰি বা যিকোনো স্পৰ্টছ কৰি ভাল পায় তো এইটো প্লেটফৰ্মটো বহুত ভাল প্লেটফৰ্ম যে যোনটো এজ কেটেগৰীটো মানুহবোৰে খেলি পেলাই নিজৰ পেশ্যনটো ফ'ল' কৰিব পাৰে ইনফেক্ট মই ইনস্পায়াৰ হৈ আছোঁ মানে মই সেইটো এজ কেটেগৰীলৈ খেলিব পাৰিম নে নোৱাৰিম আই এম ভেৰি মটিভেটেড আৰু আই এম ভেৰি ইনস্পায়াৰ্ড মানে মোক তেওঁলোকক চাই বহুত ভাল লাগে আৰু মই এইটো সদায় ক'ম আৰু সদায় কৈও আহিছোঁ কি নতুন প্ৰজন্মই সদায় যিকোনো এটা ফিজিকেল এক্টিভিটি কৰিব লাগে আৰু সেইটো কণ্টিনিউ কৰিব লাগে নট এজ প্ৰফেশ্যন বাট নিজৰ হেল্থৰ কাৰণে বিকজ স্পৰ্টছ অকল হেল্থৰ কাৰণে নহয় মেণ্টেলৰ কাৰণেও বহুত মানে বহুতখিনি এয়া দিয়ে আপোনাৰ প্ৰফিট দিয়া বুলিয়ে ক'ম আৰু মানে বহুত ভাল মানে মানসিকতাৰ কাৰণেও ভাল আৰু ফিজিকেলৰ কাৰণেও বহুতখিনি ক্ৰীড়া অনুৰাগীৰ আশা এনে টুৰ্ণামেণ্টৰ জৰিয়তে ৰাজ্যৰ সাঁতোৰ ক্ষেত্ৰত সূচনা হওক এক অনবদ্য বাতাবৰণৰ মাষ্টাৰ্ছ খেলুৱৈসকলক দেখি ক্ৰীড়াক্ষেত্ৰলৈ ধাৱমান হওক উদিত প্ৰতিভা নিউজ ডেস্ক ৰিপৰ্ট প্ৰহৰী লাইভ এনি